এইটো বস্তু কোনে কোনে খাই পাইছে আৰু ইয়াৰ নামটো কি কমেণ্ট কৰি জনাব। সকলোকে নমস্কাৰ জনাই আজি মিনি ব্লগটো আৰম্ভ কৰি লৈছোঁ। আজি আমি কিছুমান বস্তু বনাম যিহেতু বৰষুণ বতৰ, তাৰ কাৰণে পনীৰ কাটি লোৱা হৈছে। আৰু ইফালে ভণ্টি পুৰা একদম ৰুটি বেলিছে বঢ়িয়াকৈ, চাওকচোন কেনেকৈ দলিয়াই দিছে একদম পুৰা এই ভণ্টি। আৰু ইফালে পিঁয়াজ কাটি আছে ধুনীয়াকৈ আমাৰ মায়ে, এইবিলাক চব যোগাৰ কৰি আছে। আৰু যিহেতু বৰষুণ বতৰ তাৰ কাৰণে কিছুমান বস্তু খাবলৈ মন যায়। আৰু ইফালে মায়ে আলু কুটি আছে, বৰ্তমান আলুৰ লগত এইবিলাক পিঁয়াজ চিয়াজ চব আছে। আৰু ইফালে পুৰা দাদাই একদম পুৰা গেছটো জ্বলাই দিলে। তাৰপিছত আমি এতিয়া বনাম, আপোনালোকে চাই থাকিব। আৰু গেছটো জ্বলাই ইফালে তেল বঢ়িয়াকৈ দি দিছে, আৰু তেল দিয়াৰ পিছত দিলে পিঁয়াজ, এনেকৈ বঢ়িয়াকৈ দি দিছে। আৰু যিহেতু পিঁয়াজখিনি ফ্ৰাই কৰি আছে, অলপ ডিপ ফ্ৰাই কৰিছে। আৰু তাৰপিছত দি দিলে নিমখ, তাৰপিছত দি দিলে পনীৰ, এনেকৈ কাটি থোৱা পনীৰখিনি দি আছে। আপোনালোকে এতিয়া বনাই খাই চাবচোন, বহুত টেষ্টি লাগে। আৰু ইফালে আমাৰ দাদাই বৰ্তমান বনাই আছে, এইটো আমাৰ দাদাই, সি যিহেতু ছুটীত আহিছে তাৰ কাৰণে বনাব দিছে আৰু তেনেকৈ বনাই আছে। আৰু তাৰপিছত দি দিছে এনেকৈ জিৰা অলপমান চিটাই দিছে, তাৰপিছত হালধি দিছে এনেকৈ। হালধি দিয়াৰ পিছত আৰু এটা চিক্ৰেট মছলা দিছে, আৰু সেইটো চিক্ৰেট মছলাটো ক'ত গ'লে এইটো চিক্ৰেট মছলা দিছে একদম। আৰু লৰাই ভজাৰ পিছত এনেকৈ বঢ়িয়াকৈ ৰুটিবিলাকত দি আছে অলপ অলপকৈ, আৰু দিয়াৰ পিছত বঢ়িয়াকৈ টেষ্টি পুৰা ৰুটিবিলাক চাওক। ইয়াৰ পৰা কি বস্তু বনাইছে শেষলৈ চাই থাকক, পুৰা বঢ়িয়াকৈ একদম সজাই দিছে আৰু বনাইছে আৰু চাই থাকক। আৰু এতিয়া দাদাই ৰুটিবিলাকত এনেকৈ ভাজবিলাক দি আছে। ইয়াৰ নামটো কি আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব, আৰু যদি নোৱাৰে মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক নামটো কৈ দিম। আৰু এতিয়া দাদাই আৰু মায়ে এনেকৈ বনাত ব্যস্ত, আৰু এইফালে ৰিফাইন দি থৈ দিছে কেৰাহীত, যিহেতু ফ্ৰাই কৰা হ'ব। আৰু এইফালে ৰুটিবিলাকত এনেকৈ ভাজ চাজ দিয়া হৈ গ'ল, আৰু মায়ে এনেকৈ ৰুটিবিলাকত ভাজ দি আছে, আৰু মই এনেকৈ থিয় হৈ কিনে ইয়াত চাই আছোঁ। আৰু এইফালে ৰিফাইন বঢ়িয়াকৈ এখন কি দি আছে, সেইবিলাক বস্তুৰ নামটো আপোনালোকক আগতে কৈছোঁ কি নাম জনাব। আৰু এনেকৈ বঢ়িয়াকৈ প্লেট এখন থৈ আছে, আৰু মায়ে দি আছে, আৰু এনেকৈ দাদাই ভাজি আছে। আৰু এতিয়া ভজা হৈ গ'লে এনেকৈ প্লেটত বঢ়িয়াকৈ সজাই থৈ দিয়া আছে। আৰু ইয়াৰ পৰা মই এটা বঢ়িয়াকৈ লৈ কিনে এনেকৈ খাই দিওঁ, আৰু আপোনালোকক টেষ্টটো জনাই আছোঁ ৰ'ব। বঢ়িয়া হৈছে, টেষ্টি একদম পুৰা, আপোনালোকে খাই যাব। আৰু ইফালে দাদাক সুধিলোঁ কেনেকুৱা লাগিছে, মজা বুলি কৈছে। আৰু ভণ্টি বঢ়িয়া। আৰু ইফালে বাবুৱে খাই আছে, আৰু শেষত এটা দেউতাও খাই চাব দিলোঁ কেনেকুৱা টেষ্ট হৈছে। আমি খালোঁ, আপোনালোকক খাব, আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি ফ'ল' কৰি থৈ দিব। অতি সোনকালে নতুন ভিডিঅ' হৈছে, চাবৰ কাৰণে ফ'ল' কৰি থৈ দিবা।